হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰিছোঁ ভগৱানে মোৰ এফবিৰ সকলো বন্ধু বান্ধৱী আৰু তেওঁৰ পৰিয়ালবৰ্গক ভালে কুশলে ৰাখক। আজি শনিবাৰ বুলি মই দুলীয়াজান কালীবাৰীত পূজা কৰিব আহিছিলোঁ। মই প্ৰত্যেক শনিবাৰে কালীবাৰীত পূজা কৰিব আহোঁ। ভাবিলোঁ আজি মা কালীৰ পূজা কৰি থকাৰ ভিডিঅ' এটা আপোনালোকক শ্বেয়াৰ কৰোঁ। বামুণে পূজা কৰিব বহিছে। পূজা কৰাৰ পিছত মা কালীক যেতিয়া অন্নভোগ দিয়ে তেতিয়া দৰ্জা বন্ধ কৰি দিয়ে। দৰ্জা বন্ধ কৰি তেওঁ বাহিৰত শংখ বজায়। তাৰপিছত আকৌ তেওঁ ধূপ ধূনা সেইবোৰ দি ধুনীয়াকৈ আৰতি কৰে। আৰতি কৰাৰ পিছত শংখত থকা পানীখিনি আমাৰ সকলো ভক্তবৃন্দৰ গাত ছটিয়াই দিয়ে। তাৰপিছত আমি কি কৰোঁ, ফুল বেলপাত লৈ পিনি পুষ্পাঞ্জলি লওঁ। পুষ্পাঞ্জলি লোৱাৰ পিছত আমাৰ কি কৰে, আমি সকলোৱে সেৱা কৰোঁ। সেৱা কৰি আমি তলত নামি আহোঁ। নামি অহাৰ পিছত আমাৰ মা কালীৰ অন্নভোগৰ প্ৰসাদ খাবলৈ দিয়ে। আৰু এই প্ৰসাদটোৰ কথা আপোনালোকক কি ক'ম, ইমান সোৱাদ, মাৰ আশীৰ্বাদ থাকে বুলি। সেই অন্নভোগ প্ৰসাদ মানে খিচিৰি থাকে, তাত আৰু ভগৱানৰ ফল প্ৰসাদো থাকে। আমি সকলোৱে প্ৰসাদ খাওঁ আৰু মাক সেৱা কৰি ঘৰলৈ গুচি আহোঁ। আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে জনাব। আজিলৈ হ'ব ইমানে। থেংক ইউ।